তুমি MS Wordত অসমীয়া টাইপিং কৰিবলৈ অসুবিধা পাইছা নেকি? যদি পাইছা, এই ভিডিঅ'টো শেষলৈকে চোৱা। নিশ্চয় তোমাৰ এই অসুবিধা দূৰ হ'ব। লগতে ভিডিঅ'টোত আমি দেখাম অন্য এপ্লিকেশ্যনবোৰত এই ফ্ৰী ছফ্টৱেৰটো কিদৰে ব্যৱহাৰ কৰিবা। এই ছফ্টৱেৰটো ডাউনলোড কৰিবলৈ গুগলত এভেৰো কিৱৰ্ডছ বুলি টাইপ কৰি চাৰ্চ কৰোঁ। প্ৰথম সাইটটো ক্লিক কৰোঁ আৰু ফাইলটো ডাউনলোড কৰোঁ। ডাউনলোড ফাইলটো ডাবল ক্লিক কৰি ছফ্টৱেৰটো ইনষ্টল কৰোঁ। নেক্সট ইনষ্টল ফিনিশ। সাৰ্চ বক্স ব্যৱহাৰ কৰি এভেৰো ছফ্টৱেৰ অপেন কৰোঁ। টাইপিং আৰম্ভ কৰিবলৈ ইংলিছটো বাংলালৈ চেঞ্জ কৰোঁ। শৰ্টকাট কি F12 প্ৰেছ কৰিও এই কাম কৰিব পাৰোঁ। ফনেটিক ব্যৱহাৰ কৰি ইংলিছত টাইপ কৰি আছামিজ লেংগুৱেজলৈ অনুবাদ কৰিব পাৰি। এভেৰো ইজি। কিৱৰ্ড লেআউটটো বেছি কঠিন নহয়। মাত্ৰ 2-4 দিন সময় দি এক্সপাৰ্ট হ'ব পাৰিবা। দুটামান শব্দ টাইপ কৰোঁ। সহজভাৱে টাইপ কৰিব পাৰিছোঁ। আখৰ যুক্তাক্ষৰ ব্যৱহাৰ কৰিবলৈ প্ৰথম আখৰৰ পিছত S কি প্ৰেছ কৰোঁ আৰু দ্বিতীয় আখৰটো টাইপ কৰোঁ। হৈছেনে? যদি হৈছে কমেণ্ট কৰি জনাবা। এইদৰে ফেচবুক মেছেঞ্জাৰ, হোৱাটছআপ আদি এপ্লিকেশ্যনবোৰত ব্যৱহাৰ কৰিব পাৰোঁ। ফটোশ্বপত এই ছফ্টৱেৰটো ব্যৱহাৰ কৰাৰ প্ৰক্ৰিয়াবোৰ অলপ বেলেগ। পিছৰ ভিডিঅ'টোত এই বিষয়ে আলোচনা কৰিম। আমাৰ চেনেলৰ ভিডিঅ'বোৰৰ নটিফিকেশ্যন পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু বেল আইকনটো প্ৰেছ কৰিবা। যদি এই ভিডিঅ'টোত নতুন কিবা এটা শিকিব পাৰিলা, নিশ্চয় ভিডিঅ'টো লাইক এটা কৰিবা আৰু লগৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। কামখিনি কৰোঁতে কিবা অসুবিধা পালে কমেণ্টত জনাবা। উত্তৰ দিয়াৰ চেষ্টা কৰিম। আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। আজিলৈ গুড বাই।